কাইলৈ পবিত্ৰ ঈদ উজ জোহা তাৰ এদিন পূৰ্বে ধুবুৰী চান্দাখোল অঞ্চল নতুন টোলগেটৰ সন্মুখত আনন্দ মেলাৰ শুভাৰম্ভ কৰা হয়। আজিৰ পৰা 15 দিনীয়াকৈ আয়োজন কৰা হৈছে এই মেলাৰ। আজিৰ এই আনন্দ মেলাৰ লালফিতা কাটি শুভাৰম্ভ কৰে বিজেপিৰ জ্যেষ্ঠ নেতা মতিউৰ ৰহমানে। মুখ্য অতিথি মতিউৰ ৰহমানকে ধৰি উক্ত অঞ্চলৰ গণ্যমান্য ব্যক্তিসকললৈ মেলা কমিটিৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে উক্ত মেলাত অসমৰ বিভিন্ন স্থানৰ লগতে বহিৰাজ্যৰ বহু দোকান আৰু খেল-ধেমালি কৰা প্ৰতিষ্ঠানসমূহ অংশগ্ৰহণ কৰিছে। কথা মই নিমন্ত্ৰণ মেলা কমিটি নিমন্ত্ৰণ বাবে আহিলোঁ। আহি ভাল লাগিল। ইমান ভিতৰুৱা ঠাইত যে ইহঁতে ব্যৱস্থাপনা কৰিছে আৰু চবতকৈ ডাঙৰ কথা আহি মই মানে ইহঁতক এটা বাৰ কৈছোঁ যে প্ৰশাসনে দিয়া নিয়ম নীতি মতে মেলাখন চলাবলৈ ইহঁতক অনুৰোধ কৰিছোঁ, যাতে গাঁও অঞ্চলত যাতে কোনো মানে সুন্দৰ এটা সুস্থ বজাই ৰাখি ইহঁতে মেলাখন চলায়। সেইখিনিয়ে বাকী ভাল লাগিছে। ধুবুৰীবাসী ৰাইজ বেছিকৈ মই ক'ম, যিহেতু গাঁও এৰিয়া মানে বাহিৰৰ মানুহখিনি কথা নকওঁ, ধুবুৰী সমষ্টিৰ মানুহখিনি ইয়াত এটা মেলাখন চাই ভাল এটা উপভোগ কৰিব। এয়ে কিছুদিনৰ পূৰ্বেই ইয়াত আমি আহি ঠাইখন চাইছিলোঁ আৰু ঠাইখন চাই ভাল লাগিল। ভাবিছোঁ আমি ইয়াত ঈদ উপলক্ষে ইয়াত আমি এটা মেলাৰ আয়োজন কৰিব পাৰোঁ আৰু বহুত ভাল লাগিব। আমি এই মাটিৰ ওনাৰ ৰিপকৰ ঘৰত গ'লোঁ, ৰূপক চন্দ্ৰ ৰায়ৰ ঘৰত। তেখেতৰ দেউতাক ককাই দেউতাকৰ লগত বা মাকৰ লগত কথা পাতি এইখিনি আমি আৰামছে এনঅ'চিটো লৈ ল'লোঁ। তাৰপিছত আমি DC অফিচত গৈ পাৰ্মিশ্যন আবেদন কৰিলোঁ আৰু চৰকাৰী নিয়ম অনুসাৰে আমাক আবেদন পত্ৰ দিছে আৰু এইখিনি আবেদন আমি 27 মে' টু 11 জুনলৈকে আমি আবেদন পত্ৰ পাইছোঁ। 15 দিনৰ মেলাখন হ'ব। আৰু ইয়াতে আমি এটা কথা ক'ম, এই অঞ্চলৰ ৰাইজসকলক, যিহেতু আমি বিভিন্নজন লগ লাগি এই মেলাখন আয়োজন কৰিছোঁ। ইয়াতে আমাৰ এই অঞ্চলৰ মুৰব্বীয়ান সমাজ, আমাৰ সমবয়সীয়া বন্ধু বান্ধৱসকলক আমি এটাই অনুৰোধ জনাওঁ, যাতে এই মেলাখন সুপৰিচিতভাৱে আমি চলাই ল'ব পাৰোঁ। তাৰ কাৰণে আমি সকলোৰে ওচৰত সহায় সহযোগিতা বিচাৰিছোঁ। ধন্যবাদ।